নমস্কাৰ স্বাগতম জনাইছোঁ আন এটা ইউটিউব ভিডিঅ'লৈ। আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ মুগা খেতি কৰোঁতে প্ৰথম অৱস্থাত আমি কি কৰিব লাগে। এতিয়া গছত মুগা পলু দিয়াৰ প্ৰায় 24ৰ পৰা 25 দিন হৈছে। এতিয়া মুগা পলুবিলাক লাহে লাহে পকিবলৈ আৰম্ভ কৰিছে, আচলতে পকা নাই ডাঙৰ হৈছে। আৰু এই অৱস্থাত আমি মুগাবিলাকক কি কৰিব লাগে, কেনেদৰে আমি এজোপা গছৰ পৰা আন এজোপা গছলৈ দিম, এই সকলোবিলাক আজি আমি ভিডিঅ'ত আলোচনা কৰিম। পলুবিলাক লাহে লাহে ডাঙৰ হৈছে আৰু ইহঁতে কি কৰিছে, ফাৰ্ষ্ট ইনষ্টাৰ পৰা ছেকেণ্ড ইনষ্টাৰ পৰা থাৰ্ড ইনষ্টাৰ, মানে ইহঁতে ছাল সলাই নিজকে ডাঙৰ কৰি গৈ থাকে। আৰু এতিয়া মই ঘপককৈ পাই পিনি ভিডিঅ'টো কৰিছিলোঁ, আমি সাধাৰণতে দেখিবলৈ নাপাওঁ। এতিয়া এই পলুটোৱে যুঁজি কি কৰিছে, সেই নিজৰ গাৰ ওপৰৰ ছালটো সাপে ছাল সলোৱাৰ ধৰণে সলাই দিছে। ককাক প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ। মানে মই দেখিছোঁ যে চুমনি তলত যিমানবিলাক চুম গছ আছে চবৰে তলত মানে এনেকৈ কলপতাৰ বান্ধ এটা দিয়া হৈছে, মানে ইয়াৰ দিয়াৰ কাৰণটো কি অকণমান কৈ দিব। ইয়াৰ দিয়াৰ কাৰণটো হ'ল পলু পুহিলে এই 1-2 যেতিয়া হ'ব তেওঁলোকে নামি তললৈ আহে নহয়, মাটিলৈ যাব নোৱাৰাকৈ আমি পটুৱা বন্ধনটো দিয়া হয়, তেওঁলোক তেতিয়া যাব নোৱাৰে। তাৰপৰা এতিয়া এই কথাটো হ'ল কি, পৰম্পৰা আমাৰ বোপা ককাৰ দিনৰ পৰা এই বস্তু চলি আহিছে, বৰ্তমান এতিয়াও আমি সেইটোকে ব্যৱহাৰ কৰি আছোঁ। আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা 3 কিবা চালনী এখন আছে। আৰু মুগা খেতি কৰোঁতে প্ৰায় যেতিয়া পলুবিলাক পকিবলৈ আৰম্ভ কৰে তেতিয়া মানে আমাৰ ককাহঁতে এই চালনীখন ব্যৱহাৰ কৰে। এতিয়া মই ককাক সুধিম যে এই চালনীখনে কি কয়। এই চালনীখন আমাৰ যেতিয়া পলু পোহা হয়, আমি এইখন পলু পোহা মুহূৰ্তত আমি চালনী বনাই ইজোপা যেতিয়া গছৰ পৰা তেওঁলোকে পাত নাইকিয়া হ'ব, আমি ইজোপা গছলৈ আমি পাৰ কৰা হয় এই চালনী। এইদৰে যিবিলাক পলু মানে তললৈ নামি আহিছে, সেই পলুবিলাকক এনেদৰে ধৰি চালনীৰ সহায়ত আমি এজোপা গছৰ পৰা আন এজোপা গছলৈ ট্ৰান্সফাৰ কৰি দিম। আমি এনে এজোপা গছত দিবলৈ চাম যিজোপা গছত পলুবিলাকৰ কাৰণে এতিয়া অকণমান ডাঙৰ যিহেতু হৈছে, সিহঁতৰ এতিয়া মেচিয়ৰ লিফ মানে অকণমান পুৰঠ পাত খাব বিচাৰিব, সেইবাবে যিজোপা গছতে অকণমান বুঢ়া পাত থাকিব সেই গছবিলাকত আমি চালনীখন মানে লগাই দিম, তাৰ পিছত চালনীখনৰ পৰা সেই পলুবিলাক লাহে লাহে বগাই ওপৰলৈ গৈ থাকিব। এতিয়া ককাই আমাৰ চালনীখন লৈ গৈছে, এনেকৈ গছত লগাই দিব, তাৰপিছত ইয়াৰ পৰা পলুখিনি ওপৰলৈ গৈ থাকিব। চুমনিৰ ওচৰলৈ মানে কেতিয়াও গৰু আহিবলৈ নিদিবই, কাৰণ কি হৈছে গৰুবিলাকৰ লগত মাখিবিলাক গুচি আহে, আৰু গৰুৱে যদি হাগি থৈ যায় গোবৰবিলাকলৈ মাখি আহে, তেতিয়া কি কৰে মাখিবিলাক যা পলুৰ ওপৰত আহি পানি মানে কণী পাৰি দিব, আৰু এইটো পলুৰ কাৰণে ভাল নহয়। সেইকাৰণে আমি সিহঁতক এনেকৈ প্ৰটেকশ্যন দিব লাগিব যাতে গৰুবিলাক আহিব নোৱাৰে, গৰু গোবৰো নপৰে। মই যিহেতু মুগা খেতি তামোলবাৰীত হেঙাল কছাৰী গাঁৱত কৰি আছোঁ, আৰু এই কছাৰী লোকসকলে বহু আগৰে পৰা মুগা খেতি কৰিছিল, আৰু তেতিয়াৰ পৰা তেওঁলোকৰ কিছুমান লোকবিশ্বাস আছে, আৰু তেওঁলোকে বিশ্বাস কৰে যে সেই লোকবিশ্বাসবিলাক বৰ্তমান হেৰাই গৈছে কাৰণে আজিকালি মানুহে তেনেধৰণে মুগা প্ৰডাকশ্যনটো নাপায়। এতিয়া প্ৰথমতে তেওঁলোকে বিশ্বাস কৰিছিল, আমি সকলোৱে জানো যে মুগাটো হৈছে ৱাইল্ড এনিমেল, বনত থাকে, আৰু সেইকাৰণে তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ বিশ্বাস আচলতে যে হাবিত থলগুৰি ডাঙৰীয়া থাকে, আৰু সেয়েহে তেওঁলোকে থলগুৰি ডাঙৰীয়াক সন্তুষ্ট কৰি মুগা খেতি কৰিলেহে তেওঁলোকৰ উৎপাদনটো ভাল হ'ব বুলি তেওঁলোকে বিশ্বাস কৰিছিল। কিন্তু আজিকালি কি হৈছে, আধুনিকতাৰ পৰশত তেনে নীতি নিয়মবিলাক হেৰাই গৈছে। তেওঁলোকে থলগুৰি ডাঙৰীয়াক সন্তুষ্ট কৰিবলৈ এযোৰ ৰাঙলী কুকুৰা, মানে 2টা কুকুৰা আৰু সাজ পানী প্ৰায় 6-7জনমান ভকত আহিছিল, আৰু তেওঁলোকে থলগুৰি ডাঙৰীয়াক উৎসৰ্গা কৰিছিল। প্ৰায় যেতিয়া মুগাটো 4 নম্বৰ ষ্টাৰ্ট ভৰি দিব, মানে 3 নম্বৰ চাল কাটি যেতিয়া 4 নম্বৰ হ'বগৈ, আৰু তেতিয়াই মানে কি কৰিব, তেওঁলোকে সেই থলগুৰি ডাঙৰীয়াক উৎসৰ্গা কৰি পানি তেওঁলোকক সন্তুষ্ট কৰিছিলে, তাৰ পিছতে মুগা খেতি কৰিছিল। কিন্তু আজি প্ৰায় 30-40 বছৰ আগৰে পৰা তেওঁলোকে এই প্ৰথাটো উঠাই দিলে, আৰু আজিকালি তেওঁলোকে পায়স অলপ দি পানি, প্ৰসাদ পায়স দি পানি তেওঁলোকে মানে এই নিয়মভাগ পালন কৰি আহিছে। আচলতে মুগা খেতি কৰোঁতে চুমীয়া বা চুমনীয়াসকলে বহুত ধৰণৰ নীতি নিয়ম মানি চলিব লাগে। তেওঁলোকে ভাবে যে তেওঁলোকে কেতিয়াও দাড়ি চুলি কাটিব নালাগে, আৰু দ্বিতীয়তে কেতিয়াও উগ্ৰ চাবোন ব্যৱহাৰ কৰি গা ধুব নালাগে, আৰু সুগন্ধিত বহুত বেছি গোন্ধ থকা পাৰফিউম ইউজ কৰিব নালাগে, আৰু যদি মহিলাসকলৰ মেনষ্ট্ৰুৱেল চাইকেল বা মাহেকীয়া হৈ থাকে তেতিয়া তেওঁলোকক চুমনি তলিলৈ সোমাবলৈ দিয়া নহয়। তেওঁলোকে বিশ্বাস কৰে যদি এইবিলাক তেওঁলোকে ভংগ কৰে তেতিয়া মানে মুগাই দুখ পাব, আৰু তেতিয়া প্ৰডাকশ্যনটো ভাল নহ'ব। আৰু মই এই সকলোবিলাক তথ্য মোক দিছে আমাৰ তামোলবাৰী মুগা ফাৰ্মৰ এগৰাকী কৰ্মী অতুল বৰ্তা, আৰু মই আপোনালোকক তেওঁৰ ফটোখন স্ক্ৰীণত দেখুৱাই দিম।